নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল আহক এতিয়া ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 33 নম্বৰ দিন আজি কমপ্লিটেই হ'ল প্ৰায় সন্ধিয়া সময়তে। তো 33 নম্বৰ দিনৰ মুৰ্গীখিনি কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত আছে চাই লওক এভাৰেজ ইউটিউবত দেখাইছোঁ, দেখিছে কেনেদৰে আছে। বাকী মোৰ কাম কৰা হৈ গ'ল। ৰাতিপুৱা মানে ৰেকিংটো দুপৰীয়া কৰিছোঁ এইকেইদিন ৰেগুলাৰ, ৰাতিপুৱা কৰা নাই ৰেকিং, আৰু ৰেকিংটো মই এইকেইদিন মানে কোৰেৰে কৰি আছোঁ। কাৰণ জবকাৰে কৰিব পৰা অৱস্থাত নাই। জবকাৰে কৰিলে কি হয়, গেছটো কমপ্লিট আউট হৈ নাযায়। তো সেইকাৰণে কোৰেৰে কৰি মই খুব ভাল পাইছোঁ। মানে গেছ হৈছিল অলপ, নোহোৱা নহয়। তো গেছটো এইকেইদিন মানে 3দিনমান কোৰেৰে ৰেকিং কৰিলোঁ। তো গেছটো ধুনীয়াকৈ কমি গৈছে। কোৰেৰে কৰিলে ৰেকিং কৰিলে মানে গেছটো কমি যায়। কাৰণটো হ'ল যে নিজে কৰি পেলাই মানে আইডিয়া পালোঁ মইতো, মানে কি হয় আপোনাৰ যিটো তলত যিটো বহি থাকে টুটো, সেইটো কোৰেৰে কৰিলে উঠি আহিলে গেছটো ওলাই যায়। কাৰণ গেছটো ৰেকিং কৰাৰ লগতে গেছটো ওলাই যোৱা মেইন উদ্দেশ্য। গেছটো ওলাই গ'লে মুৰ্গীখিনি কষ্ট নাপায়। তো সেইটো ছাকচেছ হৈছে আৰু ফাৰ্মত গেছটো কমি গৈছে। নহ'লে মানে কি পৰ্দা দিলে মানে ৰাতি গেছ হৈ থাকিছিলে, এতিয়া মানে পৰ্দা দিলে গেছ হোৱা নাই। তো লিটাৰটো অকণমান ডেমেজ হৈছে জেগালৈ, চব জেগাতে নহয়, ঠিকেই আছে। প্ৰায় চলিব আৰু মোটামুটি আপোনাৰ মুৰ্গী আৰু 7 দিনমান থাকিবই, কাৰণ 40 দিনত লিফ্টিং হোৱা আশা আছে। ৱেইট প্ৰায় 1900 আহিব লাগে। তো 1800 প্লাছটো হ'বই 100%, কিন্তু ৱেইট কৰা নাই, আনুমানিক ৱেইট। আপোনালোকে চাই পেলাই ক'ব কমেণ্ট ছেকশ্যনত কিমান মান ৱেইট আহিব অনুমান। মই অনুমান কৰি কৈছোঁ আৰু প্ৰায় 1900 থাকিবই লাগে, 1900 ওচৰত। তো দানা ডেইলি প্ৰায় 6 বেগ দানা খাই আছে। 2228টা মুৰ্গী আছিলে। তো এতিয়ালৈকে মৰ্টেলিটি 73 হ'ল কমপ্লিট এতিয়ালৈকে মৰ্টেলিটি, আৰু অলপ উইক বাৰ্ডছ আছে 20-25টামান আছে। সেইখিনি মই ছাইড কৰি এটা সৰু বৰ্ডিং বনাই থৈছোঁ। তো আপোনালোকক দেখাম মই বৰ্ডিংটো। আৰু পৰ্দা ৰাতিৰ ভাগত একফালে হাফ একফালে ফুল, আৰু দিনৰ ভাগত কমপ্লিট অপেনে কৰি দিওঁ মানে ৰেকিং কৰা টাইমত। আৰু নহ'লে এক চাইডটো হাফ দিয়া থাকে কমপ্লিট, মানে বতাহ চাই পেলাই এইটো তোমাৰ ৰেকিংটো মানে পৰ্দাটো বতাহ অনুযায়ী মানে মিলাই থাকোঁ, এনি টাইম পৰ্দা নিদিওঁ। দেখিছে এইখিনি মুৰ্গী মই বাছি আনিছোঁ, উইক বাৰ্ডখিনি আছে অলপ, দুদিনমান ৰাখোঁ, সিহঁতৰ ওজন আহে যদি ঠিকে আছে, নহ'লে এইকেইটা মৰ্টেলিটি দেখাব লাগিব। নহ'লে এইকেইটা ৰাখি পেলাই লাষ্টত মানে পইচা দিব লগা হয়, নহ'লে কোম্পানীক। সেইকাৰণে এইকেইটা মুৰ্গী ছাইড কৰি ৰাখিছোঁ। তো এইটো ছুপাৰভাইজাৰে কৈছে মানে ছাইড কৰিব আৰু বাচিবৰ কাৰণে, যাতে পিছত যাতে মানে উইক বাৰ্ডৰ কোনো ইছ্যু নাথাকে, যাতে বাৰ্ড ৰৈ নাযায়, নৰলে ভাল। বাকী কামখিনিতো মেডিচিন মই ব্যৱহাৰ কৰা নাই একো বেলেগ, পানী চাফা কৰাটো দি আছোঁ, আৰু লিভাৰ ৰাতিপুৱা সময়ত লিভাৰটো দিছোঁ 3 দিন মূৰে মূৰে, মানে 3 দিন লিভাৰ দিছোঁ, 3 দিন দিয়া নাই, সেনেকৈ দি আছোঁ। আৰু লিভাৰ ড'জটো হৈছে আপোনাৰ 100 মুৰ্গীত মানে 10 ml কৈ দি আছোঁ। আপুনি 15 দিনৰ পিছত মুৰ্গীখিনিক লিভাৰ ড'জটো অলপ বেছি কৰিব লাগে, মানে 15 দিনৰ আগত হ'লে 5 ml কৈ দিলে হৈ যায়। 15 দিনৰ পিছত লিভাৰৰ ড'জটো বঢ়াই দিব লাগে, তেতিয়া লিভাৰটো কাম কৰে, নহ'লে মানে কামটো নকৰিব। আৰু ৰাতিৰ পানীত মই এলকহল দি আছোঁ, যিটো মানে লোকেল তোমাৰ চুলাই মই দি আছোঁ এইকেইদিন। কাৰণ আমাৰ ফাৰ্মৰ ওচৰৰ মানে কিছুমান ফাৰ্মাৰ মই দেখিছোঁ মানে চুলাই খুৱাই পেলাই ভাল ৰিজাল্ট পাই আছে। তো সেইটো মই ব্যৱহাৰ কৰি চাইছোঁ, আপোনালোকে ট্ৰাই কৰি চাব পাৰে যিসকল বন্ধুৱে মোৰ ফাৰ্ম ভিডিঅ' চাই আছে। তো 1000 মুৰ্গীত মানে এটা আমাৰ ইয়াতে ফুল বুলি কয় বটল, প্লাষ্টিকতে দিয়ে। তো আমাৰ 850 ml 1000 মুৰ্গীত দি আছোঁ। 2000 মুৰ্গীত মানে দুটা ফুল। তো এনেকুৱা ব্যৱহাৰ কৰি আছোঁ মই পানীত, মানে ফুল পানীত দিয়া নাই, মই প্ৰায় 4 ঘণ্টামান পানীত দিছোঁ। তো আপোনালোকে যদি মেনুৱেলি ড্ৰিংকাৰ যদি ফুল পানীটো দিব পাৰে, তেনেকৈ ব্যৱহাৰ কৰিব, মানে 1000 মুৰ্গীত এটা ফুল কৰি ফলটো পাব। দেখিছে মানে মুৰ্গীখিনিৰ পিছত মই ৰিজাল্টটো কি হয়তো জনামেই। তো সেইটো চাই পেলাই গম পাব আপোনালোকে মই ৰিজাল্টটো কি পাম। বেলেগ মেডিচিন ব্যৱহাৰ কৰা নাই, ৱেইট গেইনাৰ কোনো ধৰণৰ দিয়া নাই এইবাৰ, কাৰণ
ঠাণ্ডাৰ দিনত মানে মুৰ্গী কৰি বহুতখিনি আইডিয়া পাই গ'লোঁ, যাতে মানে এইবিলাক ৱেট গেইনাৰ দিলে মানে কি CID চোৱা চান্স থাকে। আৰু কিন্তু ৰামটো বা মানে এচুলাইটো দিলে এইবিলাক কোনো নহয়। আৰু CID থাকিলেও ৱেটটো আহিয়ে থাকে। তো সেইকাৰণে এইবিলাক ব্যৱহাৰ কৰি চাব পাৰে। বাকী ভিডিঅ'টো চাই কেনে পেলাই জনাব কমেণ্ট ছেকশ্যনত। আৰু এনেকুৱা ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আৰু কিবা পৰামৰ্শ দিলেও মানে কমেণ্ট ছেকশ্যনত পৰামৰ্শ জনাব পাৰে আপোনালোকে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।